হাই গাইজ, কি খবৰ আপোনালোকৰ? ৱেলকাম টু মাই চেনেল লেকচাৰ জখম ব্লগ। নলবাৰী ৰাসৰ কেনেকুৱা প্ৰস্তুতি চলি আছে অকণমান চাই লওঁ। ইয়াতে দেখাই পাইছে আপোনালোকে ইমান ডাঙৰ সভাগৃহটো, মানে ষ্টেজখনৰ সৈতে ইতিমধ্যে কাম চলি আছে। আৰু কাম চলি আছে মানে আজি এয়া ৰাতিপুৱাৰ দৃশ্য, মই ৰাতিপুৱা চাইছিলোঁ আজি। বাকী ইফালে নৱনিৰ্মিত মন্দিৰকেইটা সম্পূৰ্ণকৈ ওলোৱা নাই যদিও ৰাসৰ বাবে যিখিনি মানে কৰিবলৈ সেইখিনি ডেক'ৰেশ্যন বা কিবা কিবি কৰি আছে। আৰু নলবাৰী ৰাসত এইবাৰ যিটো স্পেচিয়েল, সেইটোৰ ভিতৰত এইটো এটা যে গণেশ মন্দিৰৰ পৰা এণ্ট্ৰি কৰা যিখন গেট, তাত আপোনালোকে দেখা পাইছে এয়া জুবিন গাৰ্গ, মাজত জুবিন গাৰ্গৰ এটা লাইটিঙৰ দ্বাৰা মানে এটা সদৃশ জুবিন দাৰ বাবে এইটো বনাই দিয়া হৈছে এইটো, আৰু কাষৰ ফালেও দুটাও বনাই দিয়া হৈছে জুবিন দাক, এনেদৰে দেখা পাইছে আপোনালোকে। আৰু এইটো হৈছে এইবাৰ নলবাৰী ৰাসৰ আটাইতকৈ আকৰ্ষণীয় বস্তু। জুবিন দাৰ যিহেতু আমাৰ মাজত নাই, তেখেতক শ্ৰদ্ধাঞ্জলি হিচাপে সুঁৱৰিবৰ বাবে ইয়াতে জুবিন দাৰ গীটাৰখন বনোৱা হৈছে এনেদৰে। চ' নলবাৰী ৰাসত যিসকল ব্যক্তি আহিব, সকলোৱেতো আহিবই, তো এইখন চাবলৈ নাপাহৰিব। প্ৰায় 28 ফুট উচ্চতাৰ এইখন গীটাৰ বনোৱা হৈছে ইয়াতে এইবাৰ। বাকী সকলো কাম চলি আছে মানে আজিৰ দিনটোত শেষ হৈ যাব গধূলিলৈকে। আৰু জুবিনদাৰ গীটাৰখন এনেদৰে কালাৰ কৰি আছে। কালাৰ কৰা হোৱাৰ পিছত সম্পূৰ্ণ বেলেগেই দেখা হ'ব এটা। আৰু এয়া চাওক, যেন এখন অৰিজিনেল গীটাৰ মানে থিয় কৰি ৰখা হৈছে। বাকী ইয়াতে ষ্টেজত প্ৰগ্ৰাম চলিব, নীল আকাশ আছে আৰু কোনোবা ছিংগাৰ আছে। সকলোৱে আহিব, চাব, এনজয় কৰিব। তাৰোপৰি হৈছে আপোনাৰ আমাৰ যিখন কাষতে থকা অভাৰব্ৰিজখন আছে তাৰ দৃশ্য। ইয়াৰ লাইটিঙৰ কাম চলি আছে। আৰু এয়া হৈছে আমাৰ আটাইতকৈ আকৰ্ষণীয় মানে ঐতিহ্যমণ্ডিত আমাৰ শ্ৰী শ্ৰী হৰি মন্দিৰ। আৰু অইনবাৰৰ নিচিনা এইবাৰ এইটো ডেক'ৰেশ্যন কৰা হৈছে মন্দিৰটো, আৰু ডেক'ৰেশ্যন লাইটিংখিনি অইনবাৰতকৈ মানে বহুত স্পেচিয়েল হৈছে এইবাৰ। মোৰ ঘৰ মন্দিৰটোৰ পৰা প্ৰায় 10 কিলোমিটাৰ দূৰত, আৰু ঘৰৰ পৰাও এই লাইটিংখিনি মানে দেখা পোৱা যায়। আৰু এইখন জুবিনদাৰ গীটাৰখন স্পেচিয়েলি এনেকুৱা কালাৰ কৰা হৈছে। তাৰপিছত জুবিনদাৰ এটা মূৰ্তি আনি দিয়া হৈছে ইয়াতে। মূৰ্তিটোৰ আনবক্সিং হোৱা নাছিল যেতিয়া মই এইটো ভিডিঅ' ক্লিপ লৈছিলোঁ। আৰু পিছত এই গোটেইখিনি বস্তু মই আকৌ চাবলৈ আহিলোঁ গধূলি। তো অহাৰ পিছত মই দেখিলোঁ এয়া মূৰ্তিটো আনবক্সিং কৰা হৈছে, আৰু ইয়াৰ কাষৰ বাঁহবিলাকো খুলি দিয়া হৈছে। তো মানুহে মানে এইখিনি চেল্ফি পইণ্ট হিচাপে মানে বাছি লৈছে। সকলোৱে ইয়াত ফটো উঠিবলৈ আহি আছে। কাষত দীপক শৰ্মাদেৱৰ সৰুকৈ এটা মূৰ্তি বনাই দিয়া হৈছে। তো এভৰিৱান ইয়ালৈ আহক নলবাৰী ৰাসলৈ, আৰু শ্ৰীকৃষ্ণৰ ৰাসলীলা উপভোগ কৰা সকলে। বাকী এইখন উপহাৰৰ কুপন এইবাৰ নলবাৰী ৰাসৰ, লাগিলে আপোনালোকে কাটি ল'ব। থেংক ইউ।